ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী। জনজাতি পৰিক্ৰমা সঞ্চালকালয় অসমত সংঘটিত হৈছে এইবাৰ বৃহৎ কেলেংকাৰী, যি কেলেংকাৰীয়ে বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। স্প্ৰে মেচিন কেলেংকাৰীয়ে বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা গৈছে। অনা অসমীয়া ঠিকাদাৰ মধুসূদন চাগী নামৰ এজন ঠিকাদাৰে লুটপাট চলাইছে জনজাতি পৰিক্ৰমা সঞ্চালকালয় অসমৰ যি স্প্ৰে মেচিন ঠিকা লৈছিলে সেই বিভাগত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে গুগ্ৰাসে টকা খাইছে, সকলোকে মেনেজ কৰি টকা খাই উঠাও হৈছে। স্প্ৰে মেচিন কেলেংকাৰীত বৰ্তমান নাম সাঙুৰ খাইছে ঠিকাদাৰ মধুসূদন চাগী। অসমৰ ইতিহাসত বৃহৎ কেলেংকাৰী, ঠিকাৰ আবণ্টনৰ নামত ৰাজ্যত বৃহৎ সিন্ডিকেট। এইজন অনা অসমীয়া ঠিকাদাৰ মধুসূদন চাগীয়ে সকলোকে মেনেজ কৰি গুগ্ৰাসে খালে 4,21,39,900 টকা। ৰাইজৰ সুবিধাৰ্থে আবণ্টন দিছিল 28,153টা স্প্ৰে মেচিন। এটা স্প্ৰে মেচিনৰ দাম বজাৰ মূল্য হ'ব প্ৰায় 1700 টকা, কিন্তু চৰকাৰী ঘৰত দেখুওৱা হ'ল এটা স্প্ৰে মেচিনৰ দাম 3,555 টকা। যদি 28,153 পূৰণ 1700 কৰা হয় তেতিয়াহ'লে সৰ্বমুঠ টকা হয় 5,22,23,815 টকা, কিন্তু চৰকাৰী ঘৰত দেখুওৱা হ'ল এটা স্প্ৰে মেচিনৰ দাম 3,555 টকাকৈ। এতিয়া 28,153 যোগ 3,555 কৰিলে 10,08,39,015 টকা হয়। এতিয়া যদি 10,08,39,015 টকাৰ পৰা 5,22,23,815 টকা বিয়োগ কৰা হয় তেতিয়াহ'লে পোৱা যাব 4,21,39,900 টকা। আৰু এই কোটি কোটি টকাৰ লুণ্ঠন দুৰ্নীতি হৈছে মন্ত্ৰী ৰণোজ পেগুৰ অধীনত থকা জনজাতি পৰিক্ৰমা সঞ্চালকালয় ভৈয়াম অসমত। ৰাজ্যত ঠিকা আবণ্টনৰ নামত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এক বৃহৎ সিন্ডিকেট চক্ৰৰ নিয়ন্ত্ৰণত চলিছে ৰাজ্যৰ এইটো গুৰুত্বপূৰ্ণ বিভাগৰ ঠিকাৰ কাম। বিভাগটোৰ নাম ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয় অসম। এইবাৰ অভিযোগ উঠিছে ট্ৰেড ছাপ্লাই ইণ্ডিয়া TSI ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড এই প্ৰতিষ্ঠানৰ বিৰুদ্ধে। স্প্ৰে মেচিনৰ কেলেংকাৰীক লৈ চৰ্চা এতিয়া সৰ্বত্ৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগত স্প্ৰে মেচিনৰ ঠিকাৰ নামত এই বৃহৎ অনিয়ম। ভালদৰে মন কৰক, এইজন অনা অসমীয়ালৈ নাম মধুসূদন চাগী। এইজনৰ ছত্ৰ ছায়াতে চলিছে বৃহৎ দুৰ্নীতিৰ কাৰুকাৰ্য। দুৰ্নীতিৰ সদাগৰ এইজন অনা অসমীয়া ঠিকাদাৰক নাকি লগাব কোনে? ভালদৰে মন কৰক এই তিনিখন অৰ্ডাৰলৈ। তেতিয়াৰ তদানীন্তন সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাৰ স্বাক্ষৰিত এই তিনিখন অৰ্ডাৰ কপি। প্ৰথম অৰ্ডাৰ কপিত ছাপ্লাই প্ৰডাক্ট হৈছে 14,064টা, দ্বিতীয় অৰ্ডাৰ কপি 8,461টা, তৃতীয় অৰ্ডাৰ কপি 5,628টা, সৰ্বমুঠ মেচিন 28,153টা স্প্ৰে মেচিন ছাপ্লাই কৰিছিল। কিন্তু মধুসূদন চাগী নামৰ এইজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে চৰকাৰৰ ঘৰত দাখিল কৰিছে 3,555 টকাকৈ এটা স্প্ৰে মেচিনৰ দাম। কিন্তু আমাৰ অনুসন্ধান তথা তথ্য লাভ কৰা মতে এই স্প্ৰে মেচিনটোৰ দাম প্ৰায় 1700 টকা। কিন্তু এই মধুসূদন চাগী নামৰ ঠিকাদাৰজনে স্প্ৰে মেচিনৰ নামত ভয়ংকৰ হৰলুকি কৰিছে। কিন্তু অৰ্ডাৰ কপিত স্বাক্ষৰ কৰাৰ সময়ত কোনো দিশ চালি জাৰি চোৱা নাছিল নেকি তেতিয়াৰ তদানীন্তন সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাই? কি অংক আছিল ইয়াৰ অন্তৰালত? কিন্তু বিভাগৰ পৰা বিল মুকলি কৰি অনাৰ সময়ত বিভাগৰ ডাইৰেক্টৰ আছিল তদানীন্তন ভৱানী প্ৰসাদ শৰ্মা। কিন্তু লক্ষণীয় কথাটো হ'ল ভৱানী প্ৰসাদ শৰ্মায়ো চকু নুফুৰালে দামৰ ইমান পাৰ্থক্য কেনেকৈ হ'ল। এবাৰো বিচাৰ নকৰিলে এটা সাধাৰণ মাৰি কোম্পানীৰ স্প্ৰে মেচিনৰ দাম কেনেকৈ 3,555 টকা হ'ল। কিয় মৌন বিভাগীয় আমোলা বিষয়া, বিভাগীয় মন্ত্ৰী? ইয়াৰ লগতে আমি কৰা অনুসন্ধানত জানিব পৰা মতে এইজনে বিভিন্ন চৰকাৰী বিভাগত যেনে কৃষি, সমাজ কল্যাণকে ধৰি সকলোতে নিজৰ সোপনি পুতি
দুৰ্নীতিৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে এতিয়া এই বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীয়ে তদন্ত কৰিবনে তদন্তৰ অন্তত বিভাগে এইজন মধুসূদন চাহিৰ প্ৰতিষ্ঠান ট্ৰেড সাপ্লাই ইণ্ডিয়া TSI ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰীত ব্লেক লিষ্টেড কৰিবনে নে কোটি কোটি টকাৰ সিন্ডিকেটৰ হৰলুকিৰ ধন বিভাগীয় মন্ত্ৰী আমলালৈকে গৈছে আমি পৰৱৰ্তী প্ৰতিবেদনত এইজন অনা অসমীয়া মধুসূদন চাহিৰ দুৰ্নীতি সাম্ৰাজ্যৰ কথা তথ্য সহকাৰে সবিস্তাৰে প্ৰকাশ কৰিম ইমান পৰে আমাৰ প্ৰতিবেদন চোৱাৰ বাবে ধন্যবাদ জনাইছো পৰৱৰ্তী প্ৰতিবেদনৰ বাবে সংযুক্ত হৈ থাকিব সাম্প্ৰতিক বাৰ্তাৰ সৈতে ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা